মিচিং গীতাক কৈছো মাদাৰ চুট শুনিল লাউৰা অসমত কেলা অনলি বড়ো আৰু অসমীয়া ৰাজত্ব চলিব। কুকুৰৰ পোৱালি তুমি চুকত সোমাই থাকি সেইবোৰ কথা কৈ নাথাকিবা। যদি এই দুনিয়াত দুদিনমান ভালকৈ বা মুক্তৰে জীয়াই থাকিব বিচাৰা তুমি ভালকৈ ভিডিঅ' বনাই থাকা। তোমাকতো কোনেও গম নাপায়, তোমালোকে এটা সামান্য কুকুৰ এটাক এই ভিডিঅ'ত লিখা আছে ৱেট ফৰ ইনটো বাদ দিয়া, ৱেট ফৰ পিউ টাইম। তোমাৰ গতি কি কৰি আছো চাই থাকিবা। তোমাক আমিও বেয়াকৈ কথা কৈ বা বুজাই আমি ভালকৈ বুজাব পাৰোঁ, ৰিপ্লাই দিব পাৰোঁ ভিডিঅ'ত, কিন্তু তোমাৰ লিখীয়া কুকুৰ এটাক চিকাক মাৰি নিজৰ হাত কেতিয়াও নুগুন্দাওঁ। সেইবোৰ কথা আমাৰ কালচাৰে জানে। গতিকে ৱেট ফৰ পিউ টাইম। মাদাৰ চুট তহঁতে অসমত লাউৰা গোলাম খাটি আছ মাৰ্কছ মিচিঙত, আৰু তই কি লাউৰা কৈছ জাতৰ ওপৰত ভিডিঅ' নবনাবি। মাৰ্কছ আগত তোৰ নিজৰ জাতিকেইটাক বুজাই ল মাদাৰ চুট। হেল্ল' কুকুৰ পোৱালি, তোমাৰ নিচিনা পগলা কুকুৰে কামোৰা মানুহ নহয়। সকলোৱে জানে আমাৰ মিচিং জাতিটো আহল বহল মন থকা, শান্তিপ্ৰিয়, সমাজপ্ৰিয়, সকলোৱে জানে। গতিকে তোমাৰ লিখীয়া কুকুৰ এটা ক'লেও আমি কোনেও বিশ্বাস নকৰে। গতিকে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বনাওঁতে বহুত ভাবি চিন্তিৰে এটা ভিডিঅ' বনাবা, যাতে যেন পাছলৈ বিপদত নপৰে। তাৰপিছত তই লোকক বুজাবি ভেং চুট মিচিং। অকাত থাকিলে ন মোৰ ভিডিঅ'টোত ৰিপ্লাই দিবি মাদাৰ চুট। নিজৰ ডাইৰেক্ট ফেচ ৰিভিল কৰি ৰিপ্লাই কৰিবি মাদাৰ চুট মিচিং। যদি দম আছে লাউৰা। হেৰ' কুকুৰ পোৱালি, অকল তোমাক ভিডিঅ' ৰিপ্লাই দিয়াৰে অকাত নাই, তোমাক টানি অনাৰ অকাদো আছে। গতিকে ৱেট ফৰ পিউ টাইম, ৱেট ফৰ ইন নহয়। তোমাৰ ভিডিঅ' আমি ৱেট ফৰ ইন চামেই, কিন্তু তুমিও ৱেট ফৰ পিউ টাইম, সেই সময়টো মনত ৰাখিবা। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো দেখি কেনেকুৱা লাগিছে হয়তো মই নাজানো, কিন্তু এটা জাতিয়ে যদি আন এটা জাতিক যদি নিন্দাত ত্ৰাণা কৰি ট্ৰল কৰি এটা ভিডিঅ' যদি বনায়, তেতিয়া সকলো জাতিৰে আঘাত লাগে। গতিকে অকল এতিয়া আপোনালোকে আমাৰ মিচিং জাতিটোক ইমান ট্ৰল কৰা বা আমাৰ মিচিং জাতিটোক ইমান বেয়াকৈ কোৱা সেই ল'ৰাজনৰ ওপৰত এতিয়া আপোনালোকে কি পৰামৰ্শ ল'ব বা আপোনালোকে কি একশ্যন ল'ব, আপোনালোকৰ মতামত আগবঢ়াব বুলি আশা থাকিল। চ' আৰু বন্ধু বান্ধৱীসকল, যিসকলৰ গাত মিচিঙৰ তেজ আছে, আপোনালোকে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।